আমাৰ বিকল্প ইন্ধন হিচাপে আজিকালি ইয়াৰ পৰা গৱেষণা চলিছে। আজি নেশ্যনেল ছায়েন্স চেণ্টাৰত আৰোগ্য ভৱ নেশ্যনেল ট্ৰেডিশ্যনেল মেডিচিন গেলেৰী, ট্ৰেডিশ্যনেল মেডিচিন গাৰ্ডেন এণ্ড গেলেৰী। এই ট্ৰেডিশ্যনেল মেডিচিন গাৰ্ডেন এণ্ড গেলেৰী ইয়াৰ এখন আপোনালোকে দেখিছে উদ্যান এখন ইয়াত নিৰ্মাণ হৈছে। তাত এতিয়া 120টা প্ৰজাতিৰ মানে ঔষধি গুণযুক্ত প্লেণ্ট আছে। আৰু ঠিক তেনেধৰণে ইয়াত গেলাৰীত আমাৰ যিটো খুব পৌৰাণিক সময়, সেই সময়ৰ পৰা এতিয়ালৈকে কেনেকৈ ইয়াৰ ক্ৰমবিকাশ ঘটিছে বা কেনেকৈ আমি প্ৰকৃতিৰ মাজতে আমাক নিজৰ আৰোগ্য হোৱা সকলোখিনি বিচাৰি পাওঁ। মূল কথাটো সেইটো, প্ৰকৃতিৰ মাজত আমাৰ আৰোগ্য হ'ব পৰা সকলোখিনি বস্তু প্ৰকৃতিৰ অৱদান। আৰু এই বিষয়টোকে আমি ইয়াত অতি বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই নেশ্যনেল ছায়েন্স মিউজিয়াম আৰু তেখেতসকলৰ উদ্যোগত এইটো আমাৰ যি গুৱাহাটীৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ, তাত অতিৰিক্তভাৱে ইয়াক সংযোজন হ'ল। ই আমাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ ভিত্তি কৰি সকলো ৰাজ্যৰ মেডিচিনেল প্লেণ্টকে ধৰি সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে বা সকলোৰে গুণাগুণ বিজ্ঞানসন্মতভাৱে ইয়াত ব্যাখ্যাও কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ইয়াৰ পৰা বহু উপকৃত হ'ব। আৰু এই বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াক এটা তেখেতসকলৰ মানে অধ্যয়নৰ কেন্দ্ৰ হিচাপে ল'ব পৰা সম্বল ইয়াত ইতিমধ্যে সংস্থাপিত হৈছে বা স্থাপিত হৈছে। গতিকে মই আশা কৰিছোঁ আৰু মই কেন্দ্ৰীয় চৰকাৰক এই বিভাগৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, আমাৰ ডাইৰেক্টৰ নেশ্যনেল ছায়েন্স মিউজিয়ামকে ধৰি আৰু ইয়াৰ আমাৰ স্থানীয় ডাইৰেক্টৰ মজুমদাৰ ডাঙৰীয়াক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৱাহাটীত এই অনুষ্ঠানটো স্থাপন হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা এই বিষয়ত চিকিৎসা বিষয়ত যিসকল বিশেষকৈ আয়ুষ যিসকল চিকিৎসক, তেওঁলোকে ইয়াত বহুখিনি কথা জানিব শিকিব লগা বিষয় আছে বুলি মই ভাবিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি উপকৃত হোৱাৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ।